হাই গাইজ, এইজোপি তুলসী গছ হয়। আপোনালোকে তুলসী গছজোপি বহুত দিন জীয়াই ৰাখিবলৈ বা ধুনীয়া দেখি থাকিবলৈ কি কৰিব জানে? এয়া যে ফুলবোৰ আছে, এই ফুলবোৰ এনেকৈ ছিঙি দিব। ছিঙি দিলে গছজোপি সোনকালে বুঢ়া নহয় আৰু পাতবোৰ নুশুকায়। আমাৰ ঘৰৰ ওচৰতে আছে যে, ঘৰৰ ওচৰৰ গছজোপিৰ মই সদায় ফুলবোৰ চাই থাকোঁ। এনেকৈ ফুল ওলালেই মই ফুলজোপি ছিঙি পেলাওঁ। ফুলবিলাক ছিঙাৰ পিছত গছজোপিৰ পাতবোৰ নাই শুকোৱা, দেখিছেনে? ধুনীয়া কেঁচুলীয়া হৈ আছে। মই সদায় চাই থাকোঁ ফুলৰ তুলসী গছজোপিৰ ফুল ওলাইছে নেকি। যদি ফুল ওলাইছে তেনেহ'লে মই ফুলজোপি সোনকালে ফুলখিনি হাতেৰে এনেকৈ ছিঙি পেলাওঁ। হাতেৰে ফুলখিনি যেতিয়া ছিঙি দিম, গছজোপি জোপাল হৈ থাকে আৰু ধুনীয়া সেউজীয়া হৈ থাকে। কিছুমান ক'লা তুলসী আছে, সেয়াও ধুনীয়া লাগে, সেয়াৰো ছিঙি দিব লাগে। মোৰ জোপি ক'লা তুলসীয়ে আছিলে, পাতকেইটা ৰ'দ নপৰাৰ কাৰণে পাতকেইটা হেৰি হৈ গ'ল, বগাৰ নিচিনা। গছ ঠাৰিকেইডাল ক'লাই হৈ আছে। এয়া দেখিছেনে? মই ফুলবোৰ ছিঙি দিছোঁ, প্ৰায় ফুল নায়েই। ফুল নথকাৰ বাবে গছজোপি এয়া দেখিছে, এয়া ফুল আছে। ফুলজোপিৰ মই এয়া ফুল ছিঙি দিলোঁ। ছিঙি দিয়াৰ কাৰণে গছজোপি সেউজীয়া হৈ থাকিব, বহুত দিনলৈকে গছজোপি বুঢ়া নহয়। এইবাৰ কাতি বিহুত মই সৰু তুলসী জোপি ৰুইছিলোঁ। এই জোপি যোৱাবাৰৰ হয়। মই পাত শুকাব দিয়া নাই, সদায় ছিঙি থাকোঁ।